ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশৰ পৰা এটা পাঠ লৈ আহিছোঁ। পাঠটো তৃতীয় শ্ৰেণীৰ কাৰণে। পাঠটোৰ নাম আমাৰ উৎসৱ। পাঠ নম্বৰ 7। আহাচোন আমাৰ উৎসৱৰ ওপৰত অকণমান আলোচনা কৰোঁ। যিহেতু আমাৰ পাঠটোৰ নাম আমাৰ উৎসৱ, গতিকে আমি আজি উৎসৱৰে কথা পাতিম, হয়নে? ভাল লাগিব। আহাচোন। উৎসৱ বুলিলে সাধাৰণতে আমাৰ আনন্দ কৰা, নতুন কাপোৰ পিন্ধা, নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰা আৰু খোৱা, ঢোল পেঁপা বজোৱা, ফটকা ফুটোৱা, নচা, গীত গোৱা আদি কথাবোৰ মনলৈ আহে, হয়নে? উৎসৱৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ বৃদ্ধি হয়। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতি ৰক্ষা কৰে। আমি এতিয়া কিছুমান ছবি চাম আৰু ছবিবোৰ বিভিন্ন উৎসৱৰ ছবি। আমি চাই যাম এইবোৰ কোনটো উৎসৱৰ কোনখন ছবি। ঠিক আছে, আহাচোন তেতিয়াহ'লে ছবি চোৱা আৰম্ভ কৰোঁ। প্ৰথমতে এইখন চোৱা আৰু ইয়াতে লিখি দিছোঁ কি দেখিছা কৈ যাবা। এই ছবিখনত কি দেখিছা? ছবিখনে কোনটো উৎসৱৰ কথা কৈছে আমাক ধৰিব পাৰিছা নিশ্চয় তোমালোকে, কাৰণ এইখন ছবি অসমৰ মানুহে এইখন ছবি খুব সোনকালে চিনি পাব লাগে, হয়নে? ঠিক আছে বাৰু, ইয়াৰ পিছৰ ছবিখন চাওঁ আহা। এইবাৰ এই ছবিখন চোৱা। এই ছবিখন হৈছে আমাৰ অসমৰ এটা অন্যতম জনগোষ্ঠীৰ এক বিশেষ উৎসৱৰ ছবি। যিসকলে এই জনগোষ্ঠীটোৰ সৈতে জড়িত, সম্পৰ্কিত, তেওঁলোকে এইখন ছবি খুব সহজেই চিনি পাবা। আৰু যিসকল জড়িত নহয় বা তোমালোকৰ ওচৰে পাঁজৰে এই জনগোষ্ঠীৰ মানুহ নাই, তেতিয়াহ'লে তোমালোকে চিনি পোৱাত অকণমান অসুবিধা পাব পাৰা, কিন্তু তোমালোকে চিনি পাব লাগে। ঠিক আছে, চিনি পাইছানে নাই নামটো কোৱা আৰু মনত ৰাখিবা, আমি শেষৰ ফালে এই কথাখিনি আলোচনা কৰিম। এইখন ছবিও অসমৰ আন এক অন্যতম জনগোষ্ঠীৰ এক বিশেষ উৎসৱৰ ছবি। ঠিক আছে, এইখন তোমালোকে চিনাক্ত কৰাচোন কি ছবি, ইয়াত কি উদযাপন কৰি থকা হৈছে অনুমান কৰা। অসুবিধা একো নাই, তুমি ক'ব নোৱাৰিলে অসুবিধা একো নাই, আমি এই ছবিখিনি চোৱাৰ পিছতে সেই সম্পৰ্কে আলোচনা কৰিম। তথাপি চেষ্টা কৰা, তোমালোকৰ পাঠ্যপুথিতো আছে। এইখন ছবিত চোৱা এইবাৰ তোমালোকৰ কাৰণে খুব ভাল লগা নহয় জানো? ভাল লাগিছে। পুতলা দেখিছা, উপহাৰৰ টোপোলা দেখিছা আৰু দাঢ়ি চুলি পকা এজন বুঢ়া মানুহ বহি আছে, হয়নে? উপহাৰবিলাক দিবলৈ। ঠিক আছে, কোৱাচোন তেতিয়াহ'লে এইখন ছবিত কোনটো উৎসৱৰ কথা কোৱা হৈছে? ঠিক আছে, তুমি কৈ থোৱা, আমি গোটেই ছবিখিনি চোৱাৰ পিছত আলোচনা কৰিম। এইখনটো চিনিবলৈ একেবাৰে সহজেই হৈ আছে নহয় জানো? হয়নে? এইখন ছবি চিনিবলৈ একেবাৰে সহজ আৰু এই উৎসৱটো নাম ক'বলৈও একেবাৰেই সহজ। তথাপি তুমি কৈ থোৱা, আৰু যদি তুমি ক'ৰবাত লিখি আছে তেতিয়াহ'লে তোমাৰ বহীখনত লিখি থোৱা, আমি পিছত হৈছেনে নাই মিলাই চাম। আমি এতিয়ালৈকে 5খন ছবি চালোঁ, হয়নে? আৰু 5খন হৈছে 5টা উৎসৱৰ ছবি। এতিয়া তুমি চোৱা ছবিবোৰ এইবোৰ ছবি হয়নে নহয় কোৱাচোন। এতিয়া মই তোমাক ক'বলৈ কৈছোঁ, অলপ আগে আমি ছবিবোৰত দেখা উৎসৱসমূহৰ নাম কোৱা। ক'ব পাৰিবানে? প্ৰথমটো কি আছিল? ঢোল পেঁপা বজাইছে, নাচনীয়ে নাচিছে, কি উৎসৱ? তাৰপিছতে তাৰ তলতটো কেকটাছ, তাৰপিছত ডিঙিত আৰণাই লৈ পূজা কৰিছে, কি উৎসৱ এইটো? তাৰপিছত ঝুমুৰ নাচিছে, হয়নে? তাৰ ওপৰত চোৱাচোন, সেইজন পকা দাঢ়ি আৰু চুলিৰ সান্তা ক্লজ। এতিয়া তুমি নামটো কোৱা উৎসৱটোৰ। তাৰপিছতে টুপি পিৰণ পাইজামা পিন্ধি কি কৰিছে? দুজনে আলিংগন কৰি আছে, হয়নে? দুজনে ইজনে সিজনক মৰম যাচিছে, হয়নে? এতিয়া এই উৎসৱৰ নামটোও ক'ব লাগে তুমি। গতিকে কোৱা, ইয়াৰ পিছতে মই এই উৎসৱসমূহৰ নামসমূহ আগবঢ়াম, তোমালোকে মিলিছেনে চাবা। এই ছবিসমূহৰ নামসমূহ এতিয়া তোমালোকৰ কাৰণে আগবঢ়াইছোঁ মই। চোৱাচোন,
প্ৰথম ছবিখন যে চাইছিলোঁ আমি, ঢোল পেঁপা বজাইছে, নাচনীয়ে নাচিছে, এই ছবিখন আছিল বিহু, হয়নে? মিলিছে তোমাৰ লগত? ঠিক আছে, এতিয়া বিহু বুলিয়ে জানি থোৱা। তাৰ পিছত তলত চোৱাচোন, খেৰ এটাৰ মাজত এডাল কেকটাছ গছ, চাৰিওফালে মানুহ বহি আছে, ডিঙিত তেওঁলোকৰ আৰণাই। এইটো মই কৈছিলোঁ অসমৰ এক অন্যতম জনগোষ্ঠীৰ এক বিশেষ উৎসৱ। কৈছিলোঁ নে? কি লিখিছা তোমালোকে বা কি কৈছিলা? এইটো বড়ো জনগোষ্ঠীৰ বাথৌ পূজা, হয়নে? বঢ়িয়া। তাৰ পিছৰ ছবিখন চোৱা, এজোপা গছপুলি আৰু চাৰিওফালে সজাই থোৱা কিছুমান বিশেষ ধৰণৰ বস্তুৰ চাৰিওফালে মহিলাসকলে নাচি আছে, হয়নে? এইটো কি পূজা? এইটো কৰম পূজা। এইটো অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে এইটো পূজা পালন কৰে, উদযাপন কৰে। তাৰপিছত দাঢ়ি চুলি পকা সান্তা ক্লজ বহি আছে গিফ্ট দিবলৈ, হয়নে? উপহাৰ দিবলৈ। এইটো কি উৎসৱ? খ্ৰীষ্টমাছ। বঢ়িয়া, মিলিছে। আৰু শেষৰ এই যে ইজনে সিজনক মৰম যাচিছে টুপি পাঞ্জাবী পিন্ধি, হয়নে? এইটো কি উৎসৱ? ঈদ। বঢ়িয়া। তোমালোকে লিখিছানে সকলোৱে? ধুনীয়া। যদি লিখা নাই তেতিয়াহ'লে তোমালোকে লিখি ল'ব পাৰা। জানি লওঁ আহা, এই উৎসৱসমূহ আমি বিভিন্ন ধৰণে পালন কৰোঁ। কিছুমান ঘৰুৱাভাৱে আৰু কিছুমান ৰাজহুৱাভাৱে। আন কিছুমান উৎসৱ আকৌ ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। এতিয়া এই সম্পৰ্কে অলপ আলোচনা কৰোঁ আহা। আমি প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহ। এই উৎসৱসমূহ হ'ল জন্মদিন, বিয়া, সবাহ, অন্নপ্ৰাশন, নখোৱা আদি, হয়নে? এতিয়া ছবিবিলাক চোৱাচোন, তোমালোকৰ সুবিধাৰ কাৰণে অকল লিখিয়েই দিয়া নাই, ছবিবিলাকো আগবঢ়াইছোঁ। প্ৰথমখন ছবি জন্মদিন, হয়নে? তাৰপিছতে বিয়া, হয়নে? তাৰপিছত দুখন ছবি মই একেলগে আগবঢ়াইছোঁ, কি? অন্নপ্ৰাশন। তলৰ শাৰীত সৰুকৈ থকাখন, যিখন সৰুকৈ আছে সেইখন হৈছে নখোৱা উৎসৱৰ ছবি, হয়নে? আৰু শেষৰখন প্ৰথমখনকেই পুনৰ দিছোঁ মই। কি আছিল প্ৰথম ছবিখন? জন্মদিন। বঢ়িয়া। এইবাৰ চোৱা ৰাজহুৱাভাৱে পালন কৰা কিছুমান উৎসৱ। এতিয়া চোৱাচোন তোমালোকে ইয়াতে বিহু, মে ডাম মে ফি, ঈদ, দুৰ্গা পূজা, আলি আই লিগাং, ফাতেহা ঈদ ৱাজ দাহম, মহৰম ইত্যাদি, হয়নে? ইয়াতে তোমালোকৰ কাৰণে মই 6খন ছবি আগবঢ়াইছোঁ। প্ৰথম ছবিখন চিনি পাইছানে? দুৰ্গা পূজা। বঢ়িয়া। তাৰ পিছৰখন আলি আই লিগাঙৰ ছবি, হয়নে? তাৰপিছত মেডাম মেফিৰ ছবি। তাৰ পিছৰ ছবিখন তলৰ শাৰীৰ যিখন প্ৰথম বাওঁফালে আছে মহৰমৰ ছবি এইখন। তাৰপিছতেই বিহু, হয়নে? তাৰপিছত ঈদৰ ছবি, হয়নে? এইখন ছবি তোমালোকক প্ৰথমতেও দেখুৱাইছিলোঁ। ঠিক আছে, এইবিলাক আছিল আমাৰ ৰাজহুৱাভাৱে পালন কৰা উৎসৱ। কিছুমান উৎসৱ আকৌ ৰাজহুৱা আৰু ঘৰুৱা দুয়ো ধৰণে পালন কৰা হয়। যেনে বাথৌ পূজা, ঈদ, লক্ষী পূজা, সৰস্বতী পূজা, দুৰ্গা পূজা ইত্যাদি, হয়নে? এইবিলাক ৰাজহুৱাভাৱেও পালন কৰে আৰু ঘৰুৱাভাৱেও পালন কৰে। এই ছবিবিলাক চোৱাচোন, চিনি পাইছেনে ছবিবিলাক? বাওঁফালে দুখন ছবি দিছোঁ। প্ৰথমখন ছবিত বাথৌ পূজা, তাৰ তলতেই দুৰ্গা পূজাৰ ছবি, হয়নে? আৰু মাজত এইখন লক্ষী পূজাৰ ছবি। তাৰপিছতেই সোঁফালে থকা ওপৰৰ প্ৰথমখন ছবি চিনি পাইছাই চাগে, বিদ্যালয়ত উদযাপন কৰা হয়, হয়নে? সৰস্বতী পূজাৰ ছবি। তাৰপিছতেই ঈদৰ ছবি, হয়নে? ছবিবোৰটো চিনি পাইছাই। এতিয়া মনত ৰাখিবা, এইবিলাক ৰাজহুৱা আৰু ঘৰুৱা দুয়ো ধৰণে পালন কৰা উৎসৱ। কিছুমান উৎসৱ আকৌ গোটেই দেশজুৰি পালন কৰা হয়, ৰাষ্ট্ৰীয় উৎসৱ। আমি ৰাষ্ট্ৰীয় উৎসৱৰ কথা ক'ব খুজিছোঁ। ৰাষ্ট্ৰীয় উৎসৱসমূহ গোটেই দেশজুৰি পালন কৰা হয়, যেনে গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস ইত্যাদি, হয়নে? তোমালোকৰ বিদ্যালয়তে পালন কৰা হয়। তোমালোকে কৰা নে পালন? তলৰ ছবিবিলাক চোৱাচোন, এইবিলাক গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ ছবি, হয়নে? তলৰ ছবিকেইখন। জানি লওঁ আহা, ৰাষ্ট্ৰীয় দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। তোমালোকে ৰাষ্ট্ৰীয় দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীতটো লগে ভাগে গাবা। এই কাৰ্যত
তোমালোকক ছাৰ বাইদেৱে সহায় কৰিব ঠিক আছে তোমালোকে গোৱানে বাৰু বিদ্যালয়ত যেতিয়া ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয় যেনে গণতন্ত্ৰ দিৱস নাইবা স্বাধীনতা দিৱস উদযাপন কৰা হয় তেতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় নহয় জানো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে ছাৰ বাইদেৱে কি কয় এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম হয়নে তাৰপিছত তোমালোকে ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰা কোনটো আছিল বাৰু ৰাষ্ট্ৰীয় সংগীত মনত আছেনে ক'ব পাৰিবানে জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা এইটো আছিল নে ৰাষ্ট্ৰীয় সংগীত আমাৰ বঢ়িয়া তোমালোকে জানা নহয় ঠিক আছে এটা কথা কিন্তু জানি থ'ব লাগিব দেই আমি ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত থিয় হৈ গাব লাগে সদায় ঠিক আছে এইটো জানি থোৱা 1 নম্বৰ কথা তাৰপিছত 2 নম্বৰ কথা জানি থোৱা আমি য'তেই নাথাকোঁ কিয় এই সংগীতটো শুনিলে থিয় হৈ সন্মান জনাব লাগে কাৰণ এইটো আমাৰ ৰাষ্ট্ৰীয় সংগীত গতিকে ৰাষ্ট্ৰীয় সংগীতক সন্মান জনোৱাটো আমাৰ ভাৰতীয় নাগৰিকৰ কাৰণে অন্যতম কৰ্তব্য ঠিক আছে এইখিনি জানি থোৱা এতিয়া তোমালোকৰ কাৰণে মই ৰাষ্ট্ৰীয় সংগীতটো আগবঢ়াম ইয়াতে এতিয়া ৰাষ্ট্ৰীয় সংগীতটো শুনি লোৱা ঠিক আছে আৰু এনেকৈ গাবলৈ চেষ্টা কৰিবা जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे এতিয়া আমি আন এটা কথা জানি লওঁ আহা উৎসৱসমূহ পালন কৰাৰ একোটা উদ্দেশ্য থাকে ইয়াৰ কিছুমান কৃষিৰ লগত অৰ্থাৎ খেতি বাতি কৰা খেতি চপোৱা আদি কামৰ লগত জড়িত আন কিছুমান উৎসৱ ধৰ্মৰ লগত জড়িত আকৌ কিছুমান উৎসৱ মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত কিছুমান উৎসৱ পালন কৰোঁতে সেই তাৰিখটোত ঘটা বিশেষ কথা মনত পেলোৱা হয় এতিয়া সেই কথাখিনিকে আমি অকণমান বহলাই আলোচনা কৰোঁ আহা কিছুমান উৎসৱ মহৎ লোকৰ জন্মদিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো মৃত্যু তিথি হিচাপে পালন কৰা হয় উদাহৰণস্বৰূপে শংকৰদেৱৰ জন্মোৎসৱ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি হৰিদেৱৰ তিথি গুৰু নানকৰ জন্মদিন নেতাজীৰ জন্মদিন আদি উল্লেখ কৰিবলগীয়া দিৱস ঠিক আছে তোমালোকৰ কাৰণে কেইখনমান ছবি দেখুৱাইছোঁ ইয়াতে চোৱাচোন প্ৰথমতে শংকৰদেৱৰ ছবি দেখুৱাইছোঁ হয়নে তাৰপিছতেই এই ছবিখন মাধৱদেৱৰ ছবি তাৰপিছত হৰিদেৱৰ ছবি তাৰপিছত গুৰু নানকৰ ছবি তাৰপিছত নেতাজীৰ ছবি হয়নে চিনি পোৱানে তোমালোকে দুৰ্গা পূজা সৰস্বতী পূজা বৰদিন ঈদ ফাতেহা ঈদ ৱাজ দহম আদি ধৰ্মৰ লগত জড়িত উৎসৱ এইবিলাক ধৰ্মৰ লগত জড়িত এইবাৰ চোৱা বহাগ বিহু বৈশাগু মাঘ বিহু কাতি বিহু আলি আই লৃগাং বাইখু ভঠেলি সুৱেৰী টুচু কৰম পূজা বাছ পূজা আদি কৃষিৰ লগত জড়িত উৎসৱ হয়নে ইয়াতে মই তোমালোকক কিছুমান ছবি দেখুৱাইছোঁ ঠিক আছে তোমালোকৰ ছবিবিলাক চিনি পাইছানে প্ৰথম ছবিখন বাছ পূজাৰ ছবি তাৰপিছতে ওপৰৰ শাৰীৰ তাৰ পিছৰ দুখন কাতি বিহুৰ ছবি হয়নে তলৰ শাৰীৰ প্ৰথমখন কৰম পূজাৰ ছবি চিনি পাইছানে তোমালোকে আগতে দেখিছিলা যে তাৰপিছত টুচু পূজাৰ ছবি হয়নে আৰু শেষৰখন তলৰ একেবাৰে শেষৰখন মাঘ বিহুৰ ছবি এইখনটো চিনি পাইছাই তোমালোকে ঠিক আছে বঢ়িয়া এইবাৰ তোমালোকক এটা কথা সুধিব খুজিছোঁ তোমালোকক মই 3খন ছবি দেখুৱাইছোঁ তলত আৰু মই সেই ছবি 3খনৰ ওপৰতেই প্ৰশ্নটো সুধিম ঠিক আছে উত্তৰ দিবলৈ সাজু হোৱা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহুৰ আন আন নামকেইটা জানানে জানা যদি কোৱাচোন তোমালোকে বহাগ বিহুক আৰু কি বোলে
কাতি বিহুক কি বোলে আৰু মাঘ বিহুক কি বোলে? জানানে নাজানা? ঠিক আছে, জানা যদি ধন্যবাদ, আৰু নাজানা যদিও ডাঙৰ কথা একো নাই, জানি লোৱা। এতিয়া মই কৈছোঁ শুনা আৰু তোমালোকৰ সৈতে মিলিছেনে চোৱা। বহাগ বিহুক ৰঙালী বিহুও বোলে, হয়নে? কাতি বিহুক কঙালী বিহুও বোলে, হয়নে? মাঘ বিহুক ভোগালী বিহুও বোলে, হয়নে নহয়? বহাগ বিহুক কি বোলে? আন এটা নাম ৰঙালী বিহু। কাতি বিহুৰ আন এটা নাম কঙালী বিহু, আৰু মাঘ বিহুৰ আন এটা নাম ভোগালী বিহু। বঢ়িয়া, হৈছেনে? মিলিছেনে তোমালোকৰ সৈতে? যদি মিলা নাই তেতিয়াহ'লে তোমালোকে লিখি লোৱা। এইবাৰ এই ছবিকেইখন চোৱা। মই ইয়াতে তোমালোকক 6খন ছবি দেখুৱাইছোঁ। ছবিবোৰৰ পৰা কি বুজিছা অকণমান চেষ্টা কৰাচোন। এটা দিৱস পালন কৰা হৈছে, এটা বিশেষ দিন পালন কৰা হৈছে, তোমালোকেও পালন কৰা বিদ্যালয়ত, আৰু সমগ্ৰ বিশ্বতেই এই দিনটো পালন কৰা হয়। সেই দিনটোৰ কথা বুজোৱা হৈছে, আৰু সেই দিনটোৰে কিছুমান ছবি চোৱাচোন, আৰু ছবিখনৰ পৰা বুজিব চেষ্টা কৰা। কিছুমান এনেধৰণৰ দিন আছে যিবিলাকক উৎসৱৰ দৰে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস হ'ল এনে এটা দিন। প্ৰতি বছৰৰ 5 জুনৰ দিনা এই দিৱস পালন কৰা হয়। এই দিনটোত শোভাযাত্ৰা উলিওৱা হয়, সভা সমিতি পতা হয়, গীত মাত আদি আয়োজন কৰা হয়। এইবিলাকৰ জৰিয়তে দৰকাৰী কথা কিছুমান পুনৰাই মনত পেলোৱা হয়, যিবোৰ আমি সদায় মনত ৰাখি মানি চলিব লাগে, অন্যথা আমাৰ বহুতো ক্ষতি হয়। পৰিৱেশ বুলিলে কি বুজায়, পৰিৱেশ কিদৰে ৰক্ষা কৰিব পাৰি, আৰু তাকে নকৰিলে মানুহৰ কিমান ধৰণৰ বিপদ ঘটিব পাৰে, সেইবিলাক কথা সভাত আলোচনা কৰা হয়, হয়নে? তোমালোকৰ বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰা নহয় জানো? গছপুলি ৰোপণ কৰা নে? কৰা। শোভাযাত্ৰা উলিওৱা, হয়নে? বঢ়িয়া, মনত পৰিছে তেতিয়াহ'লে? সেই আগৰ ছবিকেইখনো মই বিশ্ব পৰিৱেশ দিৱসৰেই কথা কৈছিলোঁ তাত। তোমালোকে নিশ্চয় গম পাইছিলা সেয়া বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা বুলি, হয়নে? এইটো প্ৰতি বছৰৰ 5 জুনৰ দিনা 5 জুন তাৰিখে পালন কৰা হয়, মনত ৰাখিবা দেই। আৰু জানি লওঁ আহা, একোজন ব্যক্তিয়ে জনসাধাৰণৰ কাৰণে মহৎ কাম একোটা কৰি থৈ যায়। তাৰেই সোঁৱৰণিত দিৱসসমূহ নিৰ্দিষ্ট তাৰিখত পালন কৰা হয়। যেনে 2 ডিচেম্বৰত চুকাফা দিৱস, 24 নৱেম্বৰত লাচিত দিৱস, 5 ছেপ্টেম্বৰত শিক্ষক দিৱস, 14 নৱেম্বৰত শিশু দিৱস, 17 জানুৱাৰীত শিল্পী দিৱস। আহাচোন এই দিৱসসমূহ যিসকল মহান ব্যক্তিৰ সোঁৱৰণত পালন কৰা হয় তেওঁলোকৰ সৈতে চিনাকি হওঁ। প্ৰথমতে চোৱা, 2 ডিচেম্বৰত চুকাফা দিৱস, হয়নে? আমি অকণমান আগতে কথা পাতিছিলোঁ। চুকাফা দিৱস কোনগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত পালন কৰা হয়? স্বৰ্গদেউ চুকাফাৰ সোঁৱৰণত, হয়নে? আৰু তেওঁ কোন? মই এডাল চিন দি দেখুৱাই থৈছোঁ, হয়নে? ছবিখনৰ সৈতে চোৱাচোন, ছবিখনৰ ফালে তেওঁৱে স্বৰ্গদেউ চুকাফা। তাৰপিছত 24 নৱেম্বৰ লাচিত দিৱস। লাচিত দিৱস কাৰ সোঁৱৰণত পালন কৰা হয়? লাচিত বৰফুকনৰ সোঁৱৰণত, হয়নে? চোৱাচোন, এইজন লাচিত বৰফুকন। 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়, আৰু তোমালোকেও পালন কৰা কাৰ সোঁৱৰণত? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত, হয়নে? মই চিন দি থৈ দিছোঁ, তেখেতেই হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তাৰপিছত 14 নৱেম্বৰত শিশু দিৱস। শিশু দিৱস পালন কৰা হয় পণ্ডিত জৱাহৰলাল নেহৰুৰ সোঁৱৰণত, হয়নে? আৰু পণ্ডিত জৱাহৰলাল নেহৰু এইজন, যিজনৰ ফালে মই 14 নৱেম্বৰৰ পৰা চিন এডাল দি ছবি এখনৰ ফালে বনাই থৈছোঁ, হয়নে? তাৰপিছত 17 জানুৱাৰীত শিল্পী দিৱস। এতিয়া শিল্পী দিৱস কাৰ সোঁৱৰণত পালন কৰা হয়? ছবিখন তোমালোকে চিনিছা নিশ্চয়, পোনে পোনে মই থৈছোঁ, বাওঁফালে চোৱাচোন। তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, ঠিক আছে? এতিয়া মই ছবিৰে সৈতে তোমালোকক ব্যক্তিগৰাকীক চিনাকি কৰাই দিলোঁ। মনত ৰাখিবা, এতিয়া তেওঁলোকৰ ছবি য'তেই থাকিলেও তোমালোকে দেখিলেই তেওঁলোকক চিনি পাব লাগিব। কোনটো দিৱস বা উৎসৱ কোনজন ব্যক্তিৰ লগত জড়িত জানি লওঁ আহা। মহাবীৰ জৈনৰ সৈতে জড়িত মহাবীৰ জয়ন্তী, বুদ্ধদেৱৰ সৈতে জড়িত বুদ্ধ পূৰ্ণিমা, যীশুখ্ৰীষ্টৰ সৈতে জড়িত বৰদিন। মনত থাকিবনে?
হজৰত মহম্মদৰ সৈতে ফাতেহা ই দুৱাজ দহম জড়িত। গুৰু নানকৰ সৈতে গুৰু নানক জয়ন্তী জড়িত। মহাত্মা গান্ধীৰ সৈতে গান্ধী জয়ন্তী জড়িত। জৱাহৰলাল নেহৰুৰ সৈতে শিশু দিৱস জড়িত। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সৈতে শিক্ষক দিৱস জড়িত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে শিল্পী দিৱস জড়িত। বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে ৰাভা দিৱস জড়িত। লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তী জড়িত। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে ৰবীন্দ্ৰ জয়ন্তী জড়িত। মৌলানা আবুল কালাম আজাদৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষা দিৱস জড়িত। ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সুধাকণ্ঠ দিৱস জড়িত। মহাবীৰ চিলাৰাৰ সৈতে চিলাৰা দিৱস জড়িত। মনত আছেনে? যদি তুমি গোটেইখিনি কথা ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো অকণমান বেক কৰি চাবা, ঠিক আছে? আন এটা কথা জানি লওঁ আহা। কিছুমান উৎসৱ ঠাই বিশেষে পালন কৰা হয়, যেনে জোনবিল মেলা। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা লোকসকলে মাঘৰ উৰুকাৰ পাছৰ শুকুৰবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে কেইবাদিনলৈ এখন মেলা পাতে। এই মেলাখন জোনবিল মেলা নামে জনাজাত। চলি অহা নিয়ম অনুসৰি গভা ৰজা জোনবিললৈ কৰ কাটল আদায় কৰিবলৈ আহে। এই উপলক্ষে পাহাৰ ভৈয়ামৰ বেলেগ বেলেগ জাতি জনজাতিৰ মানুহ আহি মিলিত হৈ মেলাখন পাতে। এই মেলাৰ বিশেষত্ব হ'ল যে মেলালৈ অনা বয়বস্তুবোৰ পুৰণি কালৰ দৰে ইজনে সিজনৰ মাজত সাল সলনি কৰে। এইদৰে বস্তু সলোৱাকে বিনিময় প্ৰথা বোলে। বুজি পালানে? এই মেলাখনৰ বিশেষত্ব হ'ল এনেকুৱা যে ইয়াত পইচাৰে বস্তু কিনা বেচা নহয়, পইচাৰ বিনিময়ত কিনা বেচা নহয়। ইজনে কিবা যদি বস্তু আনিছে আনজনৰ লগত আনজনৰ বস্তুৰ সৈতে সাল সলনি কৰে। ধৰা হ'ল এইজনে যদি আদা আনিছে তেতিয়াহ'লে আনজনে যদি শুকান মাছ আনিছে তো আদা আৰু শুকান মাছৰ সাল সলনি হ'ব। ইজনে যদি গম আনিছে আনজনে যদি ধান আনিছে ধান আৰু গমৰ সাল সলনি হ'ব। এনেকুৱা ধৰণৰ সাল সলনি। আৰু এই বস্তু সলোৱা প্ৰথাটোকে বিনিময় প্ৰথা বোলে। এইটো অতি পুৰণি প্ৰথা আছিল। যেতিয়া পইচা ওলোৱা নাছিল, মুদ্ৰা ওলোৱা নাছিল, তেতিয়া এনেধৰণে বস্তু বেহানি সাল সলনি কৰি মানুহে চলিছিল। যিয়ে যি উৎপাদন কৰে, যাৰ যিয়ে খেতি কৰে, সেই বস্তুখিনিতো অকল তেওঁ চলিব নোৱাৰে, তেওঁক আকৌ বেলেগ বেলেগ বস্তুও লাগিব। সেইকাৰণে সেই বস্তু তেওঁ যিখিনি পৰ্যাপ্ত পৰিমাণে লাগে সেইখিনি ৰাখে আৰু তাৰপিছত যিখিনি অতিৰিক্ত সেইখিনিৰে তেওঁ অন্য বস্তু লৈ আহে সলাই। বুজি পালানে এতিয়া বিনিময় প্ৰথা? বঢ়িয়া। ইয়াৰ পিছত আমি এই জোনবিল মেলা সম্পৰ্কে কিছুমান ছবি দেখুৱাম তোমালোকক। তোমালোকে যিহেতু জোনবিল মেলাখন দেখা নাই, যদি কোনোবা গৈছা তেতিয়াহ'লে দেখিছা, যদি দেখা নাই তেতিয়াহ'লে মই ছবি দেখুৱাম কেনেকুৱা ধৰণে তাত বিনিময় প্ৰথাটো চলে, ঠিক আছে? এয়া চোৱাচোন, তোমাৰ কাৰণে মই কেইখনমান ছবি আগবঢ়াইছোঁ ইয়াতে, জোনবিল মেলাৰ ছবি আটাইকেইখন। চোৱা, বস্তুবিলাক পাহাৰ ভৈয়ামৰ মানুহে লগ লাগি এনেকুৱা ধৰণে ইজনে সিজনে বিনিময় কৰে। ইজনে যদি কিবা বেলেগ বস্তু দিছে আনজনে অইন কিবা বস্তু আগবঢ়াইছে বিনিময়ত। চোৱাচোন কেনেকৈ ভাগ ভাগ কৰি থোৱা হয় বস্তুবিলাক। যাবানে কেতিয়াবা? যাবৰ মন আছেনে? ঠিক আছে বাৰু, ডাঙৰ হ'লে যাব পাৰিবা চাবলৈ, ঠিক আছে? নহ'লে মা দেউতাৰ লগতো যাব পাৰিবা। এতিয়া আহিছোঁ আমি মহ খেদা উৎসৱ। মহ খেদা উৎসৱ সম্পৰ্কে আলোচনা কৰিম। দৰং আৰু নামনি অসমৰ এটা উৎসৱ হ'ল মহ খেদা উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি হাতত টাঙন লৈ গৰখীয়া ল'ৰাই মহ খেদা গীত গাই গাই গৃহস্থক আশীৰ্বাদ দিয়ে। মহ খেদতে ঘূৰণীয়াকৈ থিয় হৈ ঘূৰি ঘূৰি ল'ৰাহঁতে তলৰ গীতটো গায়। মই ইয়াতে এটা গীত দিছোঁ, এনেকুৱা ধৰণৰ কেইবাটা গীতো গায় তেওঁলোকে। অ' হৰি মহ মহ খেদিবা যাওঁ য, মহে বোলে মল্লো দে টেপৰ মূৰা খালো দে, বাঁহৰ পাত চিকি মিকি আমাক লাগে আদলি শিকি। তোমালোকে মহ খেদা গীত গাই পাইছানে? আৰু আছে, শুনিবা, ভাল লাগিছেনে? ঠিক আছে, মই আৰু এটা শুনাইছোঁ তোমালোকক। হাঁহত তেলে 12 বাজি গেলে, 12 বাজি 13 গামি, বছৰে বছৰে মাগো আমি, বছৰৰ খেলা নকৰিবা হেলা, হেলা কৰিলে বেলা হয়, চাহ চলিৰ খেলা হয়। ভাল লাগিছেনে? আৰু আছে, ঠিক আছে। আজি মই এই দুটাই গালোঁ, তোমালোকক লগ পালে কেতিয়াবা আৰু বেছিকৈ গাম, ঠিক আছে? এতিয়া এটা কাম কৰোঁ আহা। বাতৰি কাকতত প্ৰকাশ পোৱা বিভিন্ন উৎসৱৰ ছবিসমূহ সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা।
এইটো তোমালোকে এতিয়া যদি কৰিব নোৱাৰা তেতিয়াহ'লে বিদ্যালয় খুলিলে দলগতভাৱে কৰিবা, ঠিক আছে? উৎসৱে আমাৰ মাজত একতাৰ ভাৱ কেনেকৈ বঢ়াব পাৰে দলত আলোচনা কৰি কোৱা। এতিয়া বাৰু নালাগে, ঠিক আছে? তোমালোকে বিদ্যালয় খুলিলে দলীয়ভাৱে ছাৰ বাইদেৱে তোমালোকক দল বনাই দিব আৰু দলীয়ভাৱে তোমালোকে আলোচনা কৰিবা। আলোচনা কৰি তোমালোকে এই কথাখিনি ক'বা। আলোচনাখিনি তোমালোকৰ ভাল লাগিছে নিশ্চয়? তেতিয়াহ'লে আহা আমি অনুশীলনীৰ ফালে আগবাঢ়োঁ। তাত কিছুমান প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিম। উত্তৰ লিখা। তুমি কি কি উৎসৱ পালন কৰা? এইটো তোমাৰ সম্পূৰ্ণ ব্যক্তিগত কথা। এই উত্তৰত আনে বিশেষভাৱে সহায় কৰিব নোৱাৰে। আমি উৎসৱ সম্পৰ্কে আলোচনা কৰিলোঁ, তাত কেইবাটাও উৎসৱৰ নাম তোমাক ক'লোঁ। এতিয়া তুমি লিখিব লাগে তুমি কি কি উৎসৱ পালন কৰা। খ, তুমি পালন কৰা উৎসৱসমূহত কি কি বস্তু লোৱা আৰু কি কি খোৱা? এয়া সম্পূৰ্ণ ব্যক্তিগত তোমাৰ। গ, এই উৎসৱসমূহত যোগ দি মনত আনন্দ লগাৰ উপৰি তোমাৰ আন কি লাভ হয়? কি লাভ হয় তোমাৰ মনৰ আনন্দৰ উপৰিও আৰু কি লাভ হয় সেইখিনি কথা লিখিবা। এইবাৰ ঘ, মুছলমানসকলৰ পবিত্ৰ উৎসৱ কি কি? আমি কথা পাতিছোঁ ইতিমধ্যে, মনত আছেনে তোমাৰ? ঈদৰ কথা মনত আছে, ফাতেহা ঈদ ৱাজদহমৰ কথা মনত আছে, মহৰমৰ কথা মনত আছে? ঠিক আছে বাৰু, মই কৈয়ে দিলোঁ তোমাক। খ্ৰীষ্টানসকলৰ প্ৰধান উৎসৱটোৰ নাম কি? কি আছিল মনত আছেনে? দুবাৰ কথা পাতিছোঁ এই সম্পৰ্কে। ঠিক আছে বাৰু, বৰদিন নহয় জানো? 2 নং প্ৰশ্ন এইবাৰ। দুটাকৈ উৎসৱৰ নাম লিখা। প্ৰথমতে কোৱা হৈছে দুটাকৈ উৎসৱৰ নাম লিখা। এতিয়া কি উৎসৱৰ নাম লিখিবা? তলত আমি ক, খ, গ 3বিধ উৎসৱৰ কথা দিয়া আছে, ঠিক আছে? ঘৰুৱাভাৱে পালন কৰা, তাৰমানে ঘৰুৱাভাৱে পালন কৰা দুটা উৎসৱৰ নাম লিখিব লাগে। খ, ৰাজহুৱাভাৱে পালন কৰা। ৰাজহুৱাভাৱে পালন কৰা উৎসৱৰ কথা আমি আলোচনা কৰিছোঁ। দুটা ৰাজহুৱাভাৱে পালন কৰা উৎসৱৰ নাম লিখিব লাগে। গ, ৰাষ্ট্ৰীয়ভাৱে পালন কৰা দুটা উৎসৱৰ নাম। ঠিক আছে, পাৰিবা? আৰু দুটামান একেবাৰে সহজ সহজ প্ৰশ্ন তোমাক সুধিব খুজিছোঁ, উত্তৰ দিব পাৰিবা, অসুবিধা একো নাই। ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। আমি কথা পাতিছোঁ ইতিমধ্যে বহু সময় এই সম্পৰ্কে, হয়নে? তাৰপিছত খেতি বাতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। পাৰিবানে? নিশ্চয় পাৰিবা। বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা। বিদ্যালয়ত কি কি উৎসৱ পালন কৰা হয় তুমিতো জানাই, তুমি প্ৰতিটো উৎসৱতেই তুমি উপস্থিত থাকা, হয়নে? সেই নামকেইটা লিখি দিয়া। তাৰপিছত তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে লিখা। এতিয়া ইমানকেইটা উৎসৱৰ কথা পাতিলোঁ, তাৰ ভিতৰত নিশ্চয় তুমি ভাল পোৱা উৎসৱ আছে, হয়নে? তাৰ ভিতৰত আটাইতকৈ যিটো বেছি ভাল পোৱা সেইটোৰ বিষয়ে কিছু লিখি দিয়া। মানে উৎসৱটোত কি কৰা, কি কৰিবলৈ তুমি ৰৈ থাকা, কি ভাল লাগে, কি পিন্ধা, কি খোৱা, কি তোমাৰ কিনিবলৈ মন যায়, এইবিলাক কথা তুমি লিখিলেই হৈ যাব, ঠিক আছে? আৰু বিদ্যালয় খুলিলে এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা, ছাৰ বাইদেৱে চাই দিব। একেবাৰে শেষত আমি ছবি চাই আজিৰ আলোচনা সামৰিব খুজিছোঁ। আহাচোন কেইখনমান ছবি চাওঁ। দেখিছেনে ছবিবিলাক? ইয়াতে মই সোঁফালে 4খন ছবি, বাওঁফালে 4খন ছবি দেখুৱাইছোঁ। সোঁফালৰ ছবিৰ লগত বাওঁফালৰ ছবিৰ মিল আছে, এখন ছবিৰ মিল আছে। যদি বাওঁফালে এখন ছবি আছে, সেইখন ছবিৰ মিল থকা আন এখন ছবি সোঁফালে আছে। ধৰিব পাৰিছানে? এতিয়া এই ছবিকেইখন ইফাল সিফালকৈ আছে, ওলোটা পালোটাকৈ আছে, হয়নে? এতিয়া তুমি আঁচ টানি মিলাব লাগে। মিলাবলৈ যত্ন কৰাচোন, আৰু তোমাৰ কাৰণে মই মিলাই দিম। যদি তোমাৰ মিলিছে তেতিয়াহ'লে ভাল, আৰু যদি মিলা নাই তেতিয়াহ'লে তুমি মিলাই ল'বা, ঠিক আছে? চোৱা, এতিয়া তোমালোকৰ কাৰণে মিলাই দিছোঁ। মই ছবিকেইখন কৈ দিছোঁ। বাওঁফালৰ ওপৰৰ ছবিখন দীপাৱলীৰ ছবি, হয়নে? দীপাৱলীৰ ছবি। আৰু সোঁফালে থকা দ্বিতীয়খন ছবিত ফটকা ফুটাইছে, মানে দীপাৱলীৰ লগত সম্পৰ্ক আছে, হয়নে? এইখন ছবিত চাকি জ্বলাইছে আৰু এইখন ছবিত ফটকা ফুটাইছে, গতিকে সেইখন মই আঁচ টানি মিলাই দিছোঁ। তাৰপিছত বাওঁফালৰ দ্বিতীয়খন ছবিত দুৰ্গা দেৱীৰ ছবি, হয়নে? দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। তাৰপিছত সোঁফালে সেইখন ছবিৰ লগত মিলা এখন ছবি আছে, বেলুন বেছি আছে, হয়নে? দুৰ্গা পূজাত বেলুন কিনানে তোমালোকে? এতিয়া নিকিনা, সৰুতে কিনিছিলা? ঠিক আছে, সেইকাৰণে এইখন মিলাইছোঁ।
তাৰপিছত তৃতীয়খন ছবিত চোৱাচোন নামাজ পঢ়ি আছে হয়নে আৰু সোঁফালে থকা একেবাৰে শেষৰখন ছবি মিলাইছোঁ ইজনে সিজনক কি কৰি আছে ভাতৃত্ববোধৰ ভাৱটো দেখুৱাই আছে হয়নে ইজনে সিজনক সাৱটি ধৰি কৰ্মদন কৰি আছে গতিকে এই দুখন ছবি মিলাইছোঁ আৰু বাওঁফালৰ শেষৰখন ছবি চোৱা এইটো কি আছিল বাথৌ পূজাৰ ছবি আছিল নে কোন জনগোষ্ঠীৰ অসমৰ এক বিশেষ জনগোষ্ঠী হয়নে বড়ো জনগোষ্ঠীৰ বাথৌ পূজাৰ ছবি এইখন সেইখনৰ লগত মিলাইছোঁ মই এইফালে চোৱা বড়ো জনগোষ্ঠীৰ নৃত্য বাগুৰুম্বা হয়নে বাগুৰুম্বাৰ লগত যিহেতু এইটো বড়ো জনগোষ্ঠীৰ নৃত্য গতিকে বড়ো জনগোষ্ঠীৰ পূজাৰ লগত এইটো মিলাই থৈছোঁ ঠিক আছে তুমিও মিলাইছিলানে যদি মিলোৱা নাই তেতিয়াহ'লে মিলাই লোৱা ঠিক আছে আজিলৈ এৰিছোঁ তেতিয়াহ'লে ধন্যবাদ পাঠটোত ভাগ লোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ আশা কৰিম এই আলোচনাখিনি তোমালোকৰ কাৰণে ফলপ্ৰসূ হ'ব পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা আলোচনা তোমালোকৰ মাজলৈ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ